সকলোলৈ পুনৰ নমস্কাৰ। সোমনাথৰ পৰা কৃষ্ণনগৰী দ্বাৰকা পালোহি। দূৰত্ব প্ৰায় 240 কিলোমিটাৰ হয়। ৰেল, টেক্সি, বাছৰ সুব্যৱস্থা আছে। চাৰ ধাম অৰ্থাৎ হিন্দু তীৰ্থস্থানৰ প্ৰধান 4টা পবিত্ৰ স্থান 4টা দিশত অৱস্থিত আৰু পশ্চিম দিশত থকা ধামেই হ'ল দ্বাৰকা। সোমনাথৰ দৰে ইয়াতো মন্দিৰভাগৰ বাহিৰত জোতা, বেগ, মোবাইল ইত্যাদি বিনামূলীয়াকৈ থোৱাৰ সুব্যৱস্থা আছে। মূল দ্বাৰকাধীশ মন্দিৰভাগ ভগৱান শ্ৰীকৃষ্ণৰ আজুনাতি ব্ৰজনামে নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়। নৱম শতিকাত এইভাগ মন্দিৰ আদি শংকৰাচাৰ্য সংস্কাৰ কৰি চাৰ ধাম তীৰ্থস্থানৰ ভিতৰত অন্যতম হিচাপে প্ৰতিষ্ঠা কৰে। চালুক্য শৈলীৰে চূণশিলৰ দ্বাৰা নিৰ্মিত প্ৰায় 2500 বছৰ পুৰণি মন্দিৰভাগত প্ৰৱেশ কৰিবলৈ 2খন মুখ্য দ্বাৰ আছে। গৰ্ভগৃহত সোণ ৰূপেৰে খচিত সিংহাসনত ভগৱান শ্ৰীকৃষ্ণৰ কৃষ্ণাংগ চতুৰ্ভুজ মূৰ্তি স্থাপন কৰা আছে। গুমটি নৈৰ ওপৰত নিৰ্মিত এইখন সুদামা সেতু। দলংখনৰ নাম শ্ৰীকৃষ্ণৰ সখা সুদামাৰ নামত ৰখা হৈছে। মন্দিৰভাগৰ পিছফালে আছে গুমটি ঘাট। ইয়াত ব'টিঙৰ সুবিধাও আছে। এয়া শ্ৰীনাৰায়ণ সংগম মন্দিৰ। মন্দিৰৰ এইফাললৈ গুমটি নদী আৰু মন্দিৰৰ আগলৈ আৰৱ সাগৰ। গুমটি নদী আৰু আৰৱ সাগৰৰ সংগমস্থল। শ্ৰী লক্ষ্মীনাৰায়ণ মন্দিৰৰ কাষতে থকা আৰৱ সাগৰৰ তীৰত দৰ্শনাৰ্থীৰ ব্যস্ততা। এতিয়া পুৱা 10:20 গৈছে। আমি বেট দ্বাৰকালৈ ৰাওনা হৈছোঁ। গাড়ী চালকে আধা ঘণ্টামান লাগিব বুলি ক'লে। ৰাস্তাতে ৰুক্মিণী মন্দিৰ আৰু নাগেশ্বৰ জ্যোতিৰ্লিংগ মন্দিৰ দৰ্শন কৰি যাব পাৰি। অৱশ্যে আমাৰ নাগেশ্বৰলৈ যোৱা নহ'ল। এয়া ৰুক্মিণী দেৱী মাতা মন্দিৰ। সুদৰ্শন সেতু ভাৰতৰ আটাইতকৈ দীঘল কেবল ষ্টেইট দলং হিচাপে বিখ্যাত। আৰৱ সাগৰৰ ওপৰেৰে ওখা নামৰ ভূখণ্ড আৰু বেট দ্বাৰকাক সংযোগ কৰিছে এই সুদৰ্শন সেতুৱে। আমাৰ লক্ষ্যস্থান বেট দ্বাৰকা পালোহি। প্ৰাচীন কালত ভগৱান শ্ৰীকৃষ্ণৰ মূল বাসস্থান বেট দ্বাৰকাতে আছিল। যেতিয়া কৃষ্ণৰ পৰম সখা সুদামাই শ্ৰীকৃষ্ণক লগ কৰিবলৈ আহিছিল, উপহাৰ হিচাপে চাউলৰ টোপোলা আনিছিল, অৰ্থাৎ ভেট কৰিছিল। সেইবাবে এই স্থান বেট দ্বাৰকা ৰূপে পৰিগণিত হৈ আহিছে। সখা সুদামাই শ্ৰীকৃষ্ণলৈ 3 মুঠি চাউল উপহাৰ অনাৰ বাবে কৃষ্ণ ভক্তসকলেও 3 টোপোলা চাউল উৎসৰ্গিত কৰে বুলি কোৱাত আমিও 3 টোপোলা চাউল কিনি ল'লোঁ। ইয়াতো বেগ, মোবাইল বাহিৰতে থৈ দ্বাৰকাধীশ মন্দিৰভাগত প্ৰৱেশ কৰিলোঁ। মন্দিৰৰ পৰা ওলাই আহি মন্দিৰ পৰিচালনা সমিতিয়ে পৰিষ্কাৰকৈ আগবঢ়োৱা সোৱাদ লগা সম্পূৰ্ণ নিৰামিষ আহাৰো গ্ৰহণ কৰিলোঁ। দ্বাৰকাৰ কাষতে থকা বৰ্তমান আমি সোণে কি দ্বাৰকাত আছোঁ। অসমীয়াত সোণৰ দ্বাৰকা বুলি ক'ব পাৰোঁ। সোণৰ দ্বাৰকা প্ৰাচীন কালত আছিল, কিন্তু এতিয়া সেই দ্বাৰকা সমুদ্ৰত জলমগ্ন। বৰ্তমান সোণৰ দ্বাৰকাক এক প্ৰকাৰ মন্দিৰ বা সংগ্ৰহালয় বুলি ক'ব পাৰি। শ্ৰীকৃষ্ণৰ অনেক লীলা বিভিন্ন কাৰুকাৰ্যৰে বৰ্ণনা কৰা আছে। ইয়াত প্ৰায় সকলোবোৰ সোণেৰে নিৰ্মিত যেন লাগিছে যদিও কৃত্ৰিম সোণেৰেহে নিৰ্মাণ কৰা হৈছে, আচল সোণৰ নহয়। এই সোণৰ দ্বাৰকা পিছত নিৰ্মাণ কৰা হৈছে। শ্ৰীকৃষ্ণই স্বধামলৈ গতি কৰাৰ লগে লগেই প্ৰাচীন সোণৰ দ্বাৰকা জলমগ্ন হৈছিল। দ্বাৰকাৰ পৰা 4.5 কিলোমিটাৰ নিলগত আছে হনুমান দাণ্ডী মন্দিৰ। হয়তো পৃথিৱীৰ একমাত্ৰ পিতা পুত্ৰৰ একেলগে থকা মন্দিৰ। পিতা হনুমান, পুত্ৰ মকৰধ্বজ। বেট দ্বাৰকাৰ পৰা দ্বাৰকালৈ উভতি অহাৰ মাজভাগতে পৰে শিৱৰাজপুৰ বীচ। শিৱৰাজপুৰ বীচ গুজৰাটৰ প্ৰথম ব্লু ফ্লেগ বীচ। ইয়াৰ নিৰ্মল বগা বালি, স্বচ্ছ ফিউজা পানী, প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰিষ্কাৰ পৰিৱেশ মন কৰিবলগীয়া। বিভিন্ন এক্টিভিটিজ কৰি আনন্দ ল'ব পাৰি।
যেনে স্কুবা ডাইভিং, স্নৰ্কেলিং, পেৰাছেইলিং, জেট স্কিং, স্পীড ব'টিং, বানানা ব'ট ৰাইড